ফাৰ্ষ্ট অফ টাইম বিগ ব্ৰেকিং মুহূৰ্তত শ্বিলঙত অসমৰ বাহনৰ লক্ষ্য কৰি খাচী ছাত্ৰ সন্থাৰ ফালৰ পৰা ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল শিলগুটি নিক্ষেপ কৰিছিল বাহনলৈ কথম প্ৰাৰক্ষে পৰিছে বহুতো লোকৰ ইয়াৰ পাছতে অসম উত্তপ্ত হৈ পৰিছে খানাপাৰাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন সংগঠনে আৰু ইতিমধ্যে মেঘালয়ৰ যি বাহন প্ৰৱেশ কৰিব নোৱাৰিব অসমত বন্ধ কৰি দিয়া হৈছে অসম আৰু মেঘালয়ৰ সীমান্তলৈকে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি যেতিয়ালৈকে মীমাংসা নহয় সমগ্ৰ ঘটনাৰ মীমাংসা নহয় তেতিয়ালৈকে মেঘালয়ৰ বাহন প্ৰৱেশ কৰিব নোৱাৰিব আৰু অসমৰ বাহনো মেঘালয়ত প্ৰৱেশ কৰা নাই আজিৰ দিনটোত সমস্যা জনাইছে ফাৰ্ষ্ট অফ টাইম বিগ ব্ৰেকিং মুহূৰ্তত উত্তপ্ত হৈ পৰিছে খানাপাৰা শ্বিলঙত অসমৰ বাহনত খাচী ছাত্ৰ সন্থাৰ ফালৰ পৰা ভয়ংকৰ আক্ৰমণৰ পাছত উত্তপ্ত হৈ পৰিছে খানাপাৰা মেঘালয়ৰ বাহন প্ৰৱেশত বাধা আৰোপ কৰা হৈছে কোনো কাৰণতে মেঘালয়ৰ বাহন প্ৰৱেশ কৰিব নোৱাৰিব অসমত অসম টেক্সি ইউনিয়নৰ তীব্ৰ প্ৰতিবাদ কেৱল টেক্সি ইউনিয়নে নহয় বিভিন্ন সংগঠন ওলাই আহিছে প্ৰতিবাদৰ বাবে ৰাইজৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আক্ৰমণৰ পিছতে অসম মেঘালয় সীমান্তত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে শ্বিলঙলৈ যোৱা অসমৰ একাধিক নৈশ বাছ টেক্সি আৰু ব্যক্তিগত বাহন লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰিছিল খাচী ছাত্ৰ সন্থাৰ ফালৰ পৰা ৰ'দেৰে কোবাই ভাঙিছিলে গ্লাছ মেঘালয়লৈ যোৱা পথ অৱৰোধ কৰি স্থানীয় লোক আৰু দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে আৰক্ষীৰ ফালৰ পৰা আৰক্ষী প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে এই মুহূৰ্তত খানাপাৰাত উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আমি নিশ্চয় কৰি কৈছোঁ শ্বিলঙত এনেদৰে মেঘালয়ৰ যি খাচী ষ্টুডেণ্ট ইউনিয়ন আছে তেওঁলোকে অসমৰ বাহনলৈ লক্ষ্য কৰি আক্ৰমণ সংঘটিত কৰিছিল তাৰ পাছতে খানাপাৰাত দেখিবলৈ পোৱা উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন সংগঠনৰ লগতে স্থানীয় ৰাজ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু অসম আৰু যে মেঘালয়ৰ যি সীমান্ত আছিলে এই সীমান্ত বন্ধ হৈ আছে বৰ্তমান সীমান্তত চৰম উত্তেজনাই বিৰাজ কৰিছে আক্ৰমণৰ পাছতে অসম মেঘালয় সীমান্তত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে বাছ টেক্সি আৰু ব্যক্তিগত বাহনক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰিছিল ছাত্ৰ সন্থাৰ ফালৰ পৰা ৰ'দেৰে গ্লাছ ভাঙি দিয়া হৈছিল অসমৰ বাহন এফালৰ পৰা ভাঙি পেলোৱা হৈছিল আমি দৃষ্টান্ত দেখুৱাই আছোঁ এফালে মুখত ক'লা কাপোৰ পৰিধান কৰি বাইকত যোৱা এনেদৰে উদণ্ড খাচী ছাত্ৰ সন্থাৰ দলে এফালৰ পৰা ভাঙি গৈছিল এফালৰ পৰা টচ কৰি পেলাইছিল লণ্ডভণ্ড কৰিছিল অসমৰ বাহন আৰু তথ্যমতে প্ৰাৰক্ষে পৰিছে বহুতো লোকৰ শিলগুটি নিক্ষেপ কৰিছিলে বহুতো লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে ইয়াৰ পাছতে উত্তপ্ত হৈ পৰিছে খানাপাৰা মেঘালয়ৰ বাহন প্ৰৱেশ কৰিব নোৱাৰিব অসমত স্পষ্ট কথা বিভিন্ন সংগঠনৰ ফালৰ পৰা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আমি দৃষ্টান্ত দেখুৱাই আছোঁ তীব্ৰ প্ৰতিবাদ সাব্যস্ত দেখিবলৈ পোৱা গৈছে প্ৰৱেশ কৰিব নোৱাৰিব এতিয়া মেঘালয়ৰ বাহন অসমত প্ৰৱেশত বাধা হৈ পৰিছে উত্তপ্ত হৈ পৰিছে খানাপাৰাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠনৰ ফালৰ পৰা শ্বিলঙত অসমৰ বাহনলৈ লক্ষ্য কৰি খাচী ষ্টুডেণ্ট ইউনিয়নৰ ফালৰ পৰা ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিলে আৰু ইয়াৰ পাছতেই খানাপাৰাত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি মেঘালয়ৰ বাহন প্ৰৱেশত বাধা আৰোপ কৰিছে উত্তপ্ত হৈ পৰিছে সীমান্ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে শ্বিলঙত ভাঙি লণ্ডভণ্ড কৰিছে অসমৰ বাহন মুখত ক'লা পতাকা উৰুৱাই ৰাজপথত খাচী ছাত্ৰ সন্থাই সন্ত্ৰাসৰ সৃষ্টি কৰিছিলে ইয়াৰ পাছতে এতিয়া অসমত উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে শ্বিলঙত অসমৰ বাহনত KSU ভয়ংকৰ আক্ৰমণৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে উত্তাল প্ৰতিবাদ খানাপাৰাত লগতে অসমৰ পৰা যোৱা নৈশ বাছ টেক্সি ব্যক্তিগত বাহনক লক্ষ্য কৰি খাচী ছাত্ৰ সন্থাৰ ফালৰ পৰা শিলগুটি নিক্ষেপ কৰা হৈছিলে আৰু ইয়াৰ পাছতে অসম মেঘালয় সীমান্তত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা ঘটনাৰ পাছতে খানাপাৰা অঞ্চলত তীব্ৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি মেঘালয় অভিমুখে যোৱা বাহনৰ চলাচলত বাধা আৰোপ কৰা হৈছে স্থানীয় লোক আৰু বিভিন্ন দল সংগঠনৰ ফালৰ পৰা পথ অৱৰোধ কৰিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু দৃষ্টান্ত দেখুৱাই টাইবেটৰ দৰ্শকক খানাপাৰাৰ পৰা অসম টেক্সি ইউনিয়নৰ ঘটনাক তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠন ওলাই আহিছে এতিয়া খানাপাৰালৈ অসমৰ বাহনৰ যাত্ৰীসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী জনাইছে ৰাইজৰ ফালৰ পৰা আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি সীমান্ত অঞ্চলৰ উত্তেজনাই বিৰাজ কৰিছে মেঘালয়লৈ যোৱা যাতায়াত ব্যৱস্থাটো প্ৰভাৱ পৰিছে বন্ধ হৈ আছে মেঘালয়লৈ যোৱা যাতায়াত আৰু পৰিস্থিতি অধিক অৱনতি নঘটিবৰ বাবে আৰক্ষী প্ৰশাসনে ঘটনাস্থলীত উপস্থিত হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে দুয়োখন ৰাজ্যৰ সীমান্তত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে শান্তি শৃংখলা বজাই ৰখাৰ চেষ্টা চলাইছে আৰক্ষীৰ ফালৰ পৰা ঘটনা কেন্দ্ৰ কৰি বৰ্তমানে অসম মেঘালয় সীমান্তত চেপা উত্তেজনাই বিৰাজ কৰিছে আমি দৃষ্টান্ত দেখুৱাই আছোঁ মেঘালয়ত ভয়ংকৰভাৱে আক্ৰমণ কৰিছিল অসমৰ গাড়ীলৈ লক্ষ্য কৰি ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিলে খাচী ছাত্ৰ সন্থাৰ ফালৰ পৰা মুখত ক'লা কাপোৰ পৰিধান কৰিছিল হাতত ৰড লৈ হাতত
লাঠি লৈ এফালৰ পৰা কোবাই লণ্ডভণ্ড কৰিছিল অসমৰ গাড়ীসমূহ আৰু তথ্যমপি বহু লোকৰ প্ৰাণ ৰক্ষা পৰিছে, বহু লোক আঘাতপ্ৰাপ্ত হৈ পৰিছে, তেওঁলোকৰ মাথা ফাটি গৈছে, বিভিন্ন ঠাইত তেওঁলোকে দেহৰ বিভিন্ন অংশত আঘাত পাইছে, সৰু ল'ৰা ছোৱালী আছিলে, সৰু ল'ৰা ছোৱালীৰ গাতো লাগিছে শিলগুটি নিক্ষেপ কৰাৰ পাছতেই। এই ভয়ংকৰ ঘটনাক অসমৰ ৰাইজে ধিক্কাৰ জনাইছে, নিন্দা কৰিছে এনে ঘটনাক। কাৰণ অসমৰ দীৰ্ঘদিনৰ পৰা অসম মেঘালয়ৰ সম্পৰ্ক মাজে মাজে বেয়া হোৱা দেখিবলৈ পোৱা গৈছে। এই সম্পৰ্ক এই যি ঘটনা সংঘটিত হ'ল, ঘটনাৰ মীমাংসা হ'ব লাগিব, ৰাইজৰ ফালৰ পৰা দাবী উত্থাপন হৈছে, সংগঠনৰ ফালৰ পৰা দাবী উত্থাপন কৰা হৈছে। যেতিয়ালৈকে ঘটনাৰ উচিত বিচাৰ নহয়, যেতিয়ালৈকে নিৰাপত্তা নাথাকে, অসমৰ বাজৰ নিৰাপত্তা নিশ্চিত নকৰে, অসমৰ বাহনসমূহৰ নিৰাপত্তা নিশ্চিত নকৰে, তেতিয়ালৈকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব দল সংগঠনসমূহৰ ফালৰ পৰা। মেঘালয়ৰ বাহন অসমত প্ৰৱেশ কৰিব নোৱাৰিব। লগত অসমৰ বাহনত কেছৰ ভয়ংকৰ আক্ৰমণৰ পাছতে খানাপাৰাত দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। খানাপাৰাত উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে, বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে, কেছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। মেঘালয়ৰ বাহন কোনো কাৰণতে অসমত প্ৰৱেশ কৰিব নোৱাৰিব। প্ৰথম কথা, ইতিমধ্যে সীমান্তত উত্তাল পৰিৱেশ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে, বন্ধ হৈ আছে, সীমান্তত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। অসমৰ বাহনো মেঘালয়লৈ যোৱা নাই, বন্ধ হৈ আছে। শ্বিলঙৰ বাহন, মেঘালয়ৰ বাহন অসমত প্ৰৱেশ কৰিব নোৱাৰিব। উত্তপ্ত খানাপাৰা, মেঘালয়ৰ বাহন প্ৰৱেশত বাধা আৰোপ কৰিছে দল সংগঠনৰ ফালৰ পৰা। তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে, অসমৰ বাহন আৰু যাত্ৰীসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী জনাইছে এতিয়া দল সংগঠনসমূহৰ ফালৰ পৰা। আৰু আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি সীমান্ত অঞ্চলৰ উত্তেজনা বৃদ্ধি পাইছে। মেঘালয়লৈ যোৱা যাতায়াত ব্যৱস্থাটো প্ৰভাৱ পৰিছে মুহূৰ্তত। আৰক্ষীৰ ফালৰ পৰা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। পুলিচ প্ৰশাসনৰ ওচৰতে তেওঁলোকৰ আহি গুণ্ডামি কৰি আহি তেওঁলোকে আমাৰ অসমৰ গাড়ী ভাঙিছে আৰু তেওঁলোকৰ পুলিচে চাই আছে, মেঘালয় পুলিচে চাই আছে। আমাৰ ভিডিঅ' ফুটেজ চব আছে আপোনালোকৰ। আমাৰ 1 কিলোমিটাৰ দূৰে পুলিচ থাকে, তথাপি পুলিচে কোনো একশ্যন লোৱা নাই। আমি নামানো কোনো কাৰণত। ষ্টিক দেখাইছে, বহুত ষ্টিক দেখায়, কিন্তু আমাৰ গাড়ীত সিহঁতে যদি ষ্টিক দেখায়, মেঘালয়ৰ গাড়ীক দেখাব লাগিছিলে, কিন্তু এইটো নেদেখুৱালে কালি। সেইকাৰণে আমি এইটো কোনো কাৰণত মানি ল'ব নোৱাৰো। চবেই ওলাই আহক, আমি প্ৰতিবাদ কৰিব গৈ আছো। অসমৰ ল'ৰাবিলাকে আমাৰ অসমৰ ওপৰত যিটো অত্যাচাৰ কৰে সিহঁতে, আমি এইটো আৰু বাৰে বাৰে সহ্য কৰা নহ'ব। কিয়নো যোৱাবাৰ একেই চিষ্টেমত একেই কাৰবাৰ কৰিছিলে। আমাৰ আজি 2-3 মাহ ধৰি আমি ভাড়া নাই, আমি বহি আছো, বহুত অধৈৰ্যত আমি বহি আছো। যি নেকি আজি তাৰিখত মোৰ ভাড়া আহিছে, মই কেঞ্চেল কৰিব লগা হৈছে। সিহঁতৰ এই অত্যাচাৰ, আমি শ্বিলং যাব নোৱাৰো, ক'তো একো কৰিব নোৱাৰো। সিহঁতৰ অকণমান টাচ কৰিলে সিহঁতৰ আমাক খেদি আহে, মাৰিব আহে। এনেকেতো বাৰ বাৰ চলি নাথাকিব, কিবা এটা সমাধান কৰিব লাগে। সিহঁতৰ মেঘালয় গভৰ্ণমেণ্টে প্ৰশাসনে একো নকৰে, চাই থাকে। প্ৰত্যেক বছৰে হয়, ছিজনৰ সময় আগে আগে এইটো আৰম্ভ কৰি দিয়ে সিহঁতে। এইটো প্ৰত্যেকবাৰেই নহয়, যোৱা বছৰো হৈছিলে। আমি যোৰাবাটত প্ৰতিবাদ কৰিছিলো, তাৰ কিবা সমাধান উলিয়াম বুলি কৈ মিটিং কৰিলে, পিছত ক্ষমা বিচাৰিলে। সকলো সমাধান সমানে নহয়। আমাৰ ইমানবিলাক যে ক্ষতিগ্ৰস্ত হৈছে, গাড়ীবিলাক ক্ষতি কৰিছে, গাড়ী ক্ষতিপূৰণ কৰিব পাৰিব। যদি মানুহ এজনৰ কিবা হ'লে তেখেতৰ ক্ষতিপূৰণ কেনেকে দিলে হয়? আমাৰ কোনো নিৰাপত্তাই নাই। আমাৰ নিৰাপত্তা অসম চৰকাৰে দিব লাগে, আমি এইটোৱে দাবী কৰিছো। আসাম গাড়ী টাৰ্গেট পাইছে আৰু মাৰিছে, অসম গাড়ী মাৰিছে। হয়, নৰ্মেলি গৈ আছিলো টপিকত, হয়, পেচেঞ্জাৰ আছিলে, লাইনত আছো, টপিক লাগিছে, লাইনতে আহোঁতে মাৰি গেছে। বাছ গোটেইকেইটা ব্লেক ড্ৰেছ, হাতত লাঠি আৰু এনেকা বল্ডাৰ, এইবোৰ। মোৰ গাড়ী বল্ডাৰ দি মাৰিছে, হাতেদি বল্ডাৰ দি মাৰিছে। 2-3 বাৰ কোবাইছে, কিন্তু ভাঙা নাই। তাৰপিছতে বল্ডাৰ দি হেৰি কৰিছে। আৰক্ষী আছিলে, আৰক্ষীয়ে কৈছে এলোক গুণ্ডা লোকহে। SP আছিলে, পুলিচ আছিলে, সিহঁতে কয় এলোক গুণ্ডা লোকহে। আৰক্ষীৰ সন্মুখতে আক্ৰমণ হৈছে। আৰক্ষী ৰেলবং পইণ্ট, শ্বিলং ৰেলবং পইণ্ট, 4:30 আবেলি। হয়, যাত্ৰী আছিলে, যাত্ৰী বহুত ভয় কৰিছে। যাত্ৰী আছিলে মেঘালয় চৰকাৰৰ মানে কিবা এমপ্লয় আছিলে, কাম কৰা মানুহ আছিলে কিছুমান গুৱাহাটীৰ। একেটা মানে হেৰি কৰিছে, সিহঁতক অলৰেডি ফটো চটো মাৰি সিহঁতক গ্ৰুপত কৈছে, ওপৰত CM লোকে পঞ্চাম বুলি কৈছে। নাজানো আৰু যাতে এনেকুৱাকৈ ওলাই লৈ আহিলোঁ। তাতে পুলিচক ক'লোঁ, পুলিচে এইটোৱে ক'লে এলোক। মই 4:30 দাদা। হয়, গণ্ডগোল হোৱাৰ পিছত 4:30 পিছত টপিক এৰিলে, পিছত লাইনত মই আহিলোঁ। গালি গালাজটো কৰা নাই, কিন্তু বহুত আৰু চাইছোঁ নিউজ, বহুত ভিডিঅ' আছে। কিন্তু ইউনিভাৰ ড্ৰাইভাৰ সৰু বাচ্চাকেইটাক মাৰি পেলাই পুৰা গেলাচ চেলাচ মুখত সোমাই গৈছে, বহুত বেয়া কৰ্ডেদি। নাই, মোক মাৰপিট কৰা নাই, মই ওলাব পৰা নাই। এনেকৈ মাৰোঁতে হাল্লা চিল্লা কৰোঁতে গাড়ীৰ ভিতৰত সেনেকৈ 10 মিনিটমান মাৰি পেলাই গুচি গ'ল সিহঁতে।